ফেভাৰ কৰিব নালাগে মই যদি কৰবাত ভুল আছো মোৰ ভুলটো দেখাওক আৰু মোৰ ব্যক্তিগতভাৱে মোৰ এজ এ মন্ত্ৰী এজন দলৰ সদস্য হিচাপে কৰবাত যদি মই কিবা সামাজিক ভুল কাম কৰিছো তাক লৈ নিউজ বজাক মোৰ কোনো ক'বলগীয়া নাই কিন্তু আমাৰ পৰিয়ালবিলাকৰ নিউজবিলাক যদি এনেকে বজায় তেতিয়াহ'লে পৰিয়ালবিলাকৰ মনতো অশান্তি হয় সেইকাৰণে সেই মানুহবিলাকৰ মনতো অশান্তি দিবৰ কাৰণে এই কথাবিলাক ক'ব লগা হয় মই এইকেইদিন ব্যক্তিগত জীৱনত মই কৈছো যে মোৰ পত্নীয়ে মোক এইকেইদিন যিকেইটা কথা কৈছে মই ভাবো যে কোনো পত্নীৰ মনত এনেকুৱা ধৰণৰ দুখ নিদিয়ক কাৰণ মোৰ কন্যা এগৰাকী CBSEৰ পৰা 98% পাৰ্চেন্টেজ লৈ তেওঁলোকৰ ৰাজনীতিৰ লগত কোনো লেনদেন নাই মুম্বাইৰ এখন ভাল ইনষ্টিটিউটত সেন্ট জেভিয়াৰ্ছত পঢ়ি এবাৰ গ্ৰেজুৱেশ্যন কৰিছে তাই বিদেশলৈ এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিব যাব মোক কালি ফোন কৰি কৈছে যে দেউতা ভৱিষ্যতে আহি আৰু অসমত কাম নকৰো দিয়া কৰিলেতো আমাৰো কথা এনেকৈ বজাব মোৰ যিজনী ছোৱালী এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিব যাব ওলাইছে তাই এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়ি আহিটো কিবা কৰিব নহয় তেওঁ মোক কৈছে কালি দেউতা মই ঘূৰি আহি অসমত কাম নকৰো দিয়া কিয় নকৰো যে অসমত মই আহি কাম কৰিলেতো মোক এনেকৈ বজাব নহয় টিভিত গতিকে মোক কোনো চিনি নোপোৱা জেগাত ক'ৰবাত কাম কৰিম কিমান দুখ লগা কথা এই কথাবিলাক মানুহে বুজিব লাগে আমিও একজন মানুহ আমি পিতৃ আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ পতি গতিকে আমাৰো এটা জীৱন আছে এই ধৰণৰ মানসিক যন্ত্ৰণা এই ধৰণৰ পৰিয়ালবিলাকক দিব নালাগে স্পষ্ট কথাটো হ'ল যে মই মোৰ কন্যাৰ উদাহৰণ দি কৈছো তাৰ মানে আমাৰ নতুন জেনেৰেশ্যনে যদি এনেকুৱা ধৰণৰ মোৰ কন্যা নতুন জেনেৰেশ্যন তাই ডিগ্ৰী পাছ কৰি ওলাইছে বিদেশলৈ পঢ়িব যাব ওলাইছে এণ্টাৰপ্ৰিনাৰশ্বিপ এনেকুৱা ভাল কোৰ্ছ এখনত বেপছনৰ দৰে ইউনিভাৰ্চিটিত আজি US-ৰ এখন বেপছনৰ দৰে ইউনিভাৰ্চিটি তাই চিট পাইছে তাই পঢ়ি আহি মোক ক'ব কৈছে যে মই পঢ়ি আহি অসমত কাম নকৰো দিয়া তাতকে দুখ লগা কথা হ'ব পাৰে তাতকে ডাঙৰ মানে মনত দুখ লগা কথা হ'ব পাৰে নেকি গতিকে মই আপোনালোকক এইখিনি আজি যিখন প্ৰেছ মিট মই কোনো মন্ত্ৰী হিচাপে প্ৰেছ মিট দিয়া নাই মই বিজেপি দলৰ নেতা হিচাপে দিয়া নাই মই এজন নাৰীৰ পতি হিচাপে নাৰীৰ স্বামী হিচাপে মই দুজন সন্তানৰ পিতৃ হিচাপে কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো আৰু সেই কাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে ক'ব পাৰো এটা গৰু আছিলে